আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আপোনালোকে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব? অসমত যিসকলে নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিছিলে তেওঁলোকে কিন্তু এতিয়ালৈকে টকা পোৱা নাই বা তেওঁলোকৰ একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিলে আপুনি কেতিয়া টকা লাভ কৰিব। অসমত লাখ লাখ মানুহৰ নাম অৰুণোদয় লিষ্টত আহিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে টকা পোৱা নাই। অৰুণোদয় আঁচনি সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে আপুনি শুনক। বৰ্ষ পালন কৰি আছো। তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম।